Hello friends, Light India channel আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আজি মই আপোনালোকৰ বাবে এটা আপডেট প্ৰকাশ কৰাৰ লৈ আহিছো। অলপ তেন্তে দেৰি নকৰাকৈ আজি ভিডিঅ'টোলৈ আগবাঢ়ো। যাক সহজতে লাভ কৰিব নোৱাৰি, দুৰ্লভ নোহোৱা বস্তু উদ্ভাৱন কৰোঁতা, আৱিষ্কৰ্তা, যি আনৰ মুখলৈ বাট চাই থাকে, পৰমুখাপেক্ষী, যাৰ বল আছে বলি, যি মানুহৰ নিজাপে ঘৰ বাৰী নাই, অঘৰী, যি বস্তু দিব পৰা নাযায়, অদেই, যি কথা জনা নাযায়, অজ্ঞাত অজানিত, যাক সহজতে লাভ কৰা যায়, সুলভ, অনায়াসলভ্য, সহজলভ্য, ধান থোৱা ঘৰ ভঁৰাল, যি অলপতে শুনে শহাকনীয়ে, যি নানা অভাৱত থাকে, অভাৱগ্ৰস্ত অভাৱী, যাৰ নাম নাই অনামী অনামা, যি নিয়মমতে খৰচ নকৰে, অমিতব্যয়ী, নাম নিদিয়াকৈ দিয়া চিঠি আদি, বেনামী, পনীয়া গাখীৰ দিয়া গাই, জলাহী, বাঁহ গাজ খুন্দি তৈয়াৰ কৰা খাদ্য বস্তু, খৰিচা, মিহি নোহোৱা গুড়ি বা বস্তুৰ লগত থকা আধা খুন্দা গুড়ি, খৰচী, আনৰ ভাল দেখিব নোৱাৰা, পৰশ্ৰী কাতৰ, চকু চৰহা, যি আনৰ অধীন নহয়, স্বাধীন, যি আনৰ অধীন, পৰাধীন, যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে, ডকাই, যি লোকে বিশ্বাস ৰাখিব নোৱাৰে, অবিশ্বাসী, যি মাটিৰ উৎপাদিকা শক্তি নাই, অনুৰ্বৰা, যি মাটিত সাৰ নাই, অসাৰুৱা, ঘাঁহেৰে ভৰা যি ঠাই, ঘাঁহনি, যি কথাৰ অৰ্থ নাই, নিৰৰ্থক, অৰ্থহীন, অৰ্থশূন্য, খাবলৈ অনা কলপুলি, পচলা, ৰূপৰ দৰে বৰণ যাৰ, ৰূপোৱালী, ৰূপালী, ভোগ আছে য'ত, ভোগালী, ৰন্ধা বঢ়া কৰা যি ঠাই, ৰান্ধনীশাল, যি একে গোত্ৰৰ, সগোত্ৰ, গধূলি চকুৰে যি নেদেখে, কুকুৰী কণা, যাক বুজিব পাৰি, বোধগম্য, যি যন্ত্ৰৰে হাতেৰে সূতা কাটে, যঁতৰ, হঠাতে হোৱা যি ঘটনা, আকস্মিক, ৰং আছে য'ত, ৰঙালী, জুই ধৰি ৰখা যি ঠাই, জুহাল, সোণৰ দৰে বৰণ যাৰ, সোণালী, সোণোৱালী, যি জন্তুক ঘৰত পোহা হয়, পোহনীয়া, যি অতি দীঘল নহয়, নাতি দীৰ্ঘ, যি আগেয়ে শুনা নাই, অশ্ৰুতপূৰ্ব, যি ঘটনা আগেয়ে ঘটা নাই, অভূতপূৰ্ব, যি চিঠি বিলাই, পিয়ন, যিজনে বিয়া কৰোৱা নাই, অবিবাহিত, আবিঐ, যি মানুহে দেশক ভাল পায়, দেশপ্ৰেমিক, যাৰ ধন আছে, ধনী, যি মানুহ দেশৰ ভক্ত, দেশভক্ত, যাৰ বল নাই, নিৰ্বলী, দুৰ্বল, যাৰ সীমা নাই, অসীম, যি আনফালে মন দিয়ে, অন্যমনস্ক, যাক বধ কৰা উচিত, বৈধ্য, যাৰ ধৰ্মলৈ ভয় আছে, ধৰ্মভীৰু, যাক বৰ্ণনা কৰিব নোৱাৰি, অবৰ্ণনীয়, যাৰ আদি নাই, অনাদি, যাক পৰিত্যাগ কৰিব নোৱাৰি, অপৰিহাৰ্য, যাক কল্পনা কৰিব নোৱাৰি, কল্পনাতীত, অকল্পনীয়, বধ কৰিবৰ ইচ্ছা, জিঘাংসা, যি একো নাজানে, অজ্ঞ, যি ভাষাত পাৰ্গত, ভাষাবিদ, যি কণীৰ পৰা জন্মে, অন্দজ, যি একেলগে পঢ়ে, সহপাঠী, যি নিজৰ পেটলৈহে চিন্তা কৰে, আপোনপেটীয়া, স্বাৰ্থপৰ, যি সমাপ্ত হোৱা নাই, অসমাপ্ত,
য'ত কোনো মানুহ নাই, জনশূন্য, যলৈ যোৱা কষ্টসাধ্য, দুৰ্গম, যি অনাই বনাই ঘূৰি ফুৰে, যাযাব, যাৰ পূৰ্বজন্মৰ কথা মনত আছে, জাতিস্মৰ, যি মাটি ফুটি ওলাই উদ্ভিদ। আজিৰ ভিডিঅ'ত ইমানে। আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিৰ কাৰণে ইমানে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।